ঘুরি দিয়ক গুৰুজনাৰ সৃষ্টিৰাজি কেলিগোপাল নাটভাগ অতি ৰসাল, ইয়াত বহুত ৰস আছে। এই নাটভাগ বৰ্তমান যুগত যিভাগ পুৰণি নাট আছিলে সেই নাটৰ আলমৰ পৰা বহুত আঁতৰি গৈ নতুন ধৰণে এতিয়া এই নাটভাগ চৰ্চা হৈ আছে। এইবাৰ আমাৰ এই মাজিগুচি প্ৰগতিশীল যুৱক সংঘৰ সৌজন্যত আমাৰ এই ঠাৰিপৰীয়া ৪-৫খন গাঁৱৰ বয়সস্থ ব্যক্তিসকলক গোট খুৱাই লৈ তেখেতসকলে অতি উলহ মালহেৰে কেলিগোপাল নাটভাগ পুৰুষৰ যোগেদি অৰ্থাৎ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ যোগেদি নাটভাগ অংকিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু আমি সকলো ইয়াত থকা জ্যেষ্ঠ ব্যক্তিসকল
আমি ইয়াৰ অংশীদাৰ হৈ পৰিছোঁ। আমি বৰ আনন্দিত আৰু এই অঞ্চলৰ ৰাইজৰ বহুত উৎসাহ আমি দেখিবলৈ পাইছোঁ। আমি নাটভাগৰ অৰ্থাৎ এই অনুষ্ঠানটিৰ সুন্দৰ সাফল্যমণ্ডিত কামনা কৰিছোঁ। আমি সকলোৱে ইয়াত থকা ব্যক্তি গোপী নাচিছে, ইয়াত কোনো মহিলাৰ নৃত্য নাথাকিব। আমিও কৃষ্ণ নৃত্যত আগবাঢ়িছোঁ। গতিকে সুন্দৰ অনুভৱ। আমি এই শাৰদীয় অনুষ্ঠানটি শৰৎকালৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটভাগৰ সাফল্যমণ্ডিত কামনা কৰি আমি সকলো ইয়াৰ উদ্যোক্তা সকলোকে আমি ওলগ জনাইছোঁ। শাৰদীয় উৎসৱৰ ৰাসভাগলৈ অহা দেওবাৰে আমাৰ ইয়াত অনুষ্ঠিত হ'ব। আমি সদৌ পশ্চিম কলাবাৰীৰ লগতে সদৌ গহপুৰ তথা অসমৰ সকলো ভক্তপ্ৰাণ দৰ্শকক আমি নিমন্ত্ৰণ জনাইছোঁ সজোৰে। আমাৰ এই মাজুকুছিৰ পৰা বিভিন্ন স্থানত ভাৱৰীয়াখিনিয়ে যেতিয়া স্থান দখল কৰিছিলে, এসময়ত আছিলে শোণিতপুৰ, তাৰ আগত আছিলে দৰং, বৰ্তমান বিশ্বনাথ। এই দৰং জিলাৰ মঙলদৈলৈকে কৃষ্ণ ভাও দিয়া আমাৰ মাজৰে মাননীয় মুহিকান্ত বৰুৱাদেৱ আমাৰ মাজতে কৃষ্ণ ভাও লৈছে। আমাৰ পুতুল শৰ্মাদেৱ তেখেত বিভিন্ন ঠাইত আমাৰ জিলা আজি বিশ্বনাথ, যি সময়ত দৰং, যি সময়ত শোণিতপুৰ, সেই দৰং জিলা হৈ থাকোঁতেও বহুত দূৰত গৈ তেওঁলোকে ভাৱৰীয়া দিছে। এই ভাৱৰীয়াসকলৰ উৎসাহখিনি আমি গ্ৰহণ কৰি পেলাই আমি পুনৰ আমাৰ মাজত অনুশীলন কৰিছোঁ। আমি এই অনুশীলনত সকলো যুৱক আৰু বৃদ্ধ সকলক আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমি আনন্দিত হৈছোঁ আৰু আমাৰ এই আনন্দৰ ভাগ আপোনাৰ সবক আমি কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ।